নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যোৱাকালি হৈ যোৱা নলবাৰী জিলাৰ জেনেৰেল ছায়েন্সৰ পেপাৰখন মানে পেপাৰ দুটা পাৰ্ট আজি তোমালোকলৈ আগবঢ়াইছোঁ। আৰু পেপাৰখন তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা। ডাউনলোড লিংকটো ডেছক্ৰিপশ্যনত পাই যাবা। আৰু ইয়াৰে যিটো পাৰ্ট 1 MCQ 45টা থাকিব, তাৰে আজিৰ এই পাৰ্টটোত আলোচনাও কৰিম। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। আচ্ছা, পেপাৰখন মই অলপ স্পীডত দেখুৱাই দিছোঁ আৰু ডাউনলোড কৰিব ইচ্ছা কৰিলে ডেছক্ৰিপশ্যন বক্সৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা। পেপাৰখন এবাৰ চাই ল'বা। এইটো ফাৰ্ষ্ট পাৰ্টটো। গতিকে পেপাৰখনৰ এইটো ফাৰ্ষ্ট পাৰ্ট। ছেকেণ্ড পাৰ্টটো একেলগে ভিডিঅ'ৰ শেষত দেখুৱাই ল'ম। এইটো পাৰ্টটো আমি সমাধান কৰিম এটা এটাকৈ। গতিকে ভিডিঅ'টো তোমালোকে চাই থাকা। এতিয়া আমি ফাৰ্ষ্ট পাৰ্টৰ MCQ কেইটা সমাধান কৰিম। গতিকে তোমালোকে চাই যাবা। আচ্ছা, প্ৰথম প্ৰশ্নত আছিলে যেতিয়া এইটো FeSO4 মানে ফেৰাছ ছালফেট। ফেৰাছ ছালফেটৰ স্ফটিক পৰীক্ষা নলীত লৈ উত্তাপিত কৰা হয়, তেতিয়া FeSO4 স্ফটিকৰ হেতা সেউজীয়া বৰণ প্ৰায় নাইকিয়া হয়। ইয়াৰ কাৰণ হ'ল, আচ্ছা, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰটো। স্ফটিকাবদ্ধ জলৰ অণু হেৰুৱাৰ বাবে। এইটো ডি নম্বৰটো হ'ব। তাৰপাছত চাবা, ব্ৰাইন হৈছে। ব্ৰাইন কি? গতিকে আমি জানো ছ'ডিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱক কি বুলি কোৱা হয়? ব্ৰাইন। মানে শুদ্ধ উত্তৰ কোনটো হৈ যাব? এ নম্বৰটো। থ্ৰীটো চাবা, ৰূপৰ বস্তু কিছু সময় ধৰি বায়ুৰ পৰিৱেশ ৰাখিলে তাৰ ওপৰত এটা ক'লা ৰঙৰ প্ৰলেপ পৰে। এই প্ৰলেপটো হ'ল, এইটো প্ৰলেপটো পৰে চিলভাৰ ছালফাইডৰ কাৰণে, Ag2S, আৰু এইটো শুদ্ধ উত্তৰ হৈ যাব এ নম্বৰটো। খাদ্যবস্তু ভৰাই ৰখা পাত্ৰত জিংকৰ পৰিৱৰ্তে টিনৰ প্ৰলেপ দিয়া হয়, কাৰণ জিংক টিনতকৈ অধিক সক্ৰিয়। চি নম্বৰটো হৈ যাব। 5 নম্বৰটো চাবা, 170°C উষ্ণতাত গাঢ় ছালফিউৰিক এচিডৰ সৈতে ইথানল উত্তপ্ত কৰিলে তলৰ কোনটো উৎপন্ন হয়? আৰু সেইটো হৈ যাব ইথিন। কি উৎপন্ন হৈ যাব? ইথিন। গতিকে ইথিন আছে বি অপশ্যনত। গতিকে বিটো হৈ যাব শুদ্ধ উত্তৰ। তলৰ কোনটো হাইড্ৰকাৰ্বনে যোগাত্মক বিক্ৰিয়া প্ৰদৰ্শন কৰিব? গতিকে যোগাত্মক বিক্ৰিয়া সদায় অসম্পৃক্ত হাইড্ৰকাৰ্বনে দেখুৱায়। অসম্পৃক্ত হাইড্ৰকাৰ্বন মানে ধৰা দ্বিবান্ধনী বা ত্ৰিবান্ধনী। আৰু এইটো ইয়াত কি আছে? C2H2 মানে হৈ যাব ইথাইন, আৰু ইথাইনটোত আমাৰ কি বান্ধনী থাকে? ত্ৰিবান্ধনী। গতিকে শুদ্ধ উত্তৰ হৈ যাব C2H2। এই C2H2য়ে যোগাত্মক বিক্ৰিয়া দেখুৱাব। এ নাম্বাৰটো। তলৰ কোনটো গোটেই ডবাৰিনাৰত ট্ৰায়াড গঠন নকৰে সুধিছে। লিথিয়াম, ছডিয়াম, পটাছিয়াম একেটাই কৰে। কেলছিয়াম, ষ্ট্ৰণ্ডিয়াম, বেৰিয়াম এইটোও কৰিব। ক্লৰিন, ব্ৰমিন, আয়ডিন এইটো ডবাৰিনাৰৰ এটা ট্ৰায়াড। অকল নকৰে কি? মেগনেছিয়াম, এলুমিনিয়াম, চিলিকন। ইহঁতে ডবাৰিনাৰৰ ট্ৰায়াড গঠন নকৰে। গতিকে শুদ্ধ উত্তৰ হৈ যাব ডি নম্বৰ। তলৰ কোনটোৱে গাঢ় HCl ক্ৰিয়াৰ পৰা পাকস্থলীৰ অন্ত আৱৰণীখন ৰক্ষা কৰে? আৰু এইটো হৈ যাব শ্লেষ্মা। বি নম্বৰ। PQRS এই চাৰিখন উত্তল লেন্সৰ ফকাছ দৈৰ্ঘ্য ক্ৰমে 20 cm, 15 cm, 5 cm আৰু 10 cm।
কোনখন লেন্সৰ ক্ষমতা আটাইতকৈ বেছি? ইয়াত 4খন লেন্স দিয়া আছে আৰু ইয়াৰ ফকাছ দৈৰ্ঘ্য কেইটা দিয়া আছে, গতিকে আমি কোনখন লেন্সৰ ক্ষমতা বেছি এইটো উলিয়াব লাগে। আচ্ছা, আমি ক্ষমতাৰ সূত্ৰ এটা পাইছিলোঁ P = 1/f। ইয়াত P মানে ক্ষমতা আৰু F মানে হৈছে ফকাছ দৈৰ্ঘ্য। গতিকে আমি এই সূত্ৰটোত বহুৱাই চাব লাগিব। আচ্ছা, প্ৰথম লেন্সখন আছে Pৰ কাৰণে সূত্ৰটো একেই, P = 1/f। এতিয়া প্ৰথম P লেন্সখনৰ কাৰণে ফকাছ দৈৰ্ঘ্যটো দিয়া আছিলে 20 চেণ্টিমিটাৰ। গতিকে 20ৰে আমি একক কি কৰিব লাগিব? হৰণ কৰিব লাগিব। হৰণ নাযায়। গতিকে ইয়াত দশমিক দিম, দশমিক দিলে এটা শূন্য নামি আহিব। এতিয়াও নাযায় হৰণ, 20ৰে 10ক হৰণ নাযায়, গতিকে ইয়াত এটা শূন্য দিম, ইয়াতো শূন্য নামি আহিব। এতিয়া 20ৰে একক যাব 5 বাৰ। গতিকে আমি কিমান পালো? 0.05 আৰু লগতে আমি ডায়প্টাৰটো দি দিব লাগিব। এইটো ডি মানে ডায়প্টাৰ, এইটো ক্ষমতাৰ একক। ঠিক তেনেদৰে এতিয়া বাকী এখন লেন্সৰ কাৰণে কৰি চোৱা, আৰু মই ভিডিঅ'টো পজ কৰি কেলকুলেশ্যনখিনি কৰি দি আছোঁ, তোমালোকে হৰণটো কৰি চাবা এইখিনি, নহ'লে ভিডিঅ'টো দীঘল হৈ যায়। গতিকে ইয়াত আমি কেলকুলেশ্যনখিনি উলিয়াই ল'লোঁ। আচ্ছা, কিউৰ ক্ষমতা আমি পালোঁ 0.06 ডায়প্টাৰ, আৰৰ পালোঁ 0.2 ডায়প্টাৰ আৰু এছৰ পালোঁ 0.1 ডায়প্টাৰ। ইয়াৰ সৰ্বোচ্চ যিটো উত্তৰ, ডাঙৰ উত্তৰ, সেইটো মানটো কোনটোত আছে? 0.2 ডায়প্টাৰ এইটোত। গতিকে আৰৰ ক্ষমতাটো কি হৈ যাব? বেছি হৈ যাব। গতিকে আচ্ছা, ইয়াত আৰ কোনটো অপশ্যনত আছে? চি নম্বৰত। গতিকে চিটো হৈ যাব শুদ্ধ উত্তৰ। তলৰ প্ৰশ্নটো সুধিছে চকুৰ কোনটো অংশই চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়মীয়া আৰু নিয়ন্ত্ৰণ কৰে? এইটো হৈ যাব চকুৰ মণি, বিটো। এক্স ৰোধৰ পৰিবাহী এডালৰ মাজেৰে যদি জেড সময়ত ৱাই পৰিমাণৰ প্ৰবাহ চালিত হয়, তেন্তে পৰিবাহীত উৎপন্ন হোৱা তাপৰ পৰিমাণক কোনটো ৰাশিয়ে নিৰ্দেশ কৰিব? ইয়াত তাপৰ পৰিমাণ সুধিছে। H = I²RT। ইয়াত I মানে হৈছে প্ৰবাহ, R মানে ৰোধ আৰু T মানে হৈছে সময় আৰু H মানে তাপ। গতিকে ইয়াত চোৱা, প্ৰশ্নটোত ৰোধটোক ধৰিব দিছে X বুলি, সময়টো ধৰিছে Z বুলি আৰু প্ৰবাহটো ধৰিছে Y বুলি। গতিকে I মানে প্ৰবাহৰ জেগাত দিয়া Y², ৰোধক X বুলি ধৰিছে আৰু সময়ক ধৰিছে Z বুলি। গতিকে এইখিনি পূৰণ কৰিলে কি হ'ব? Y²X Z, এইটো হৈ যাব উত্তৰ। গতিকে এইটো কোনটো নম্বৰত, কোনটো অপশ্যনত আছে? Y²X Z, এইটো আছে এ নম্বৰত। গতিকে এইটো হৈ যাব শুদ্ধ উত্তৰ। প্ৰবাহযুক্ত দীঘল চলেনইড এটাৰ ভিতৰত চৌম্বক ক্ষেত্ৰ আৰু সদায় সেইটো কি থাকে? সকলো বিন্দুত একে থাকে। এইটো হৈ যাব বিটো। এতিয়া নেক্সট প্ৰশ্নটো চাবা। সৌৰ ফলকৰ কোষসমূহৰ আন্তঃসংযোগৰ বাবে তলৰ কোনটো মৌল প্ৰদানত ব্যৱহাৰ কৰা হয়? আৰু সেইটো হৈ যাব ৰূপ, বি নম্বৰটো। উদ্ভিদৰ কোনবিধ সঞ্জীৱনী পদাৰ্থৰ বাবে বা তাৰ প্ৰভাৱত গছৰ পাত সৰি পৰে? আৰু উদ্ভিদৰ গছৰ পাত সৰি পৰা ঘটনাটো কোনবিধ সঞ্জীৱনী পদাৰ্থৰ কাৰণে হয়? এপচাইচিছ এচিড, আৰু সেইটো হৈ যাব চি নম্বৰটো। তলৰ কোনবিধ মৌল থাইৰক্সিন হৰমনৰ সংশ্লেষণৰ বাবে জৰুৰী? আৰু সেইটো মৌলটো হৈ যাব আয়ডিন, চি নম্বৰটো। মাতৃদেহৰ পৰা ভ্ৰূণলৈ কি বিশেষ কলাৰ যোগেদি বা গ্লুক'জ আদি সৰবৰাহ হয়? আৰু এইটো হৈ যাব প্লেচেণ্টা, বিটো। তলৰ কোনবিধ জীৱভৰ শক্তিৰ উৎস নহয়? নিউক্লিয় শক্তিটো জীৱভৰ শক্তিৰ উৎস নহয়, বাকীকেইটা জীৱভৰ শক্তিৰ উৎস। গতিকে চি নম্বৰটো। তলৰ কোনটো কৃত্ৰিম পৰিৱেশ তন্ত্ৰৰ উদাহৰণ? কৃত্ৰিম পৰিৱেশ তন্ত্ৰৰ উদাহৰণটো হৈছে খেতি পথাৰ, আৰু সেইটো আছে ডি নম্বৰত।
চিপকো আন্দোলন জড়িত। চিপকো আন্দোলন কাৰ লগত জড়িত আছিল? গছৰ লগত, গতিকে চি নাম্বাৰটো। নৰ্মদা নদীৰ ওপৰত নিৰ্মাণ কৰা নদী বান্ধটো কি? সেইটো হৈছে সৰোবৰ বান্ধ, এ নম্বৰত আছে। তাৰপাছত চাবা 2 নম্বৰ প্ৰশ্নটোত 15টা 1 নম্বৰী প্ৰশ্ন আছে, গতিকে টোটেল মাৰ্ক হৈ যাব 15 নম্বৰ। আচ্ছা, প্ৰথমটো আছে চূণশিলৰ পৰা পৰা চূণ আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হোৱা বিক্ৰিয়াটো কি প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়া? চূণশিল মানে কি হৈ যাব? CaCO3 কেলছিয়াম কাৰ্বনেট। চূণশিলৰ পৰা কি উৎপন্ন হয়? পৰাচূণ। পৰাচূণৰ সংকেত কি আছিলে? CaO প্লাছ লগতে কি উৎপন্ন হ'ব? কাৰ্বন ডাই অক্সাইড গেছ। এইটো কি বিক্ৰিয়াৰ উদাহৰণ? আচ্ছা, এই বিক্ৰিয়াটোত বিক্ৰিয়ক পদাৰ্থ, এইখিনিক কয় বিক্ৰিয়ক পদাৰ্থ, আৰু এইখিনি হয় বিক্ৰিয়াজাত পদাৰ্থ। বিক্ৰিয়ক পদাৰ্থ কেইটা আছে? এটা। আৰু বিক্ৰিয়াজাত পদাৰ্থ কেইটা আছে? দুটা। গতিকে যিবোৰ বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ অকল এটা থাকে, এইটো সদায় এটা থাকিব, আৰু এইটো দুটা বা তিনিটা যিকোনো থাকিব পাৰে, দুটাতকৈ বেছি, এনেকুৱা ধৰণৰ বিক্ৰিয়াক কি বুলি কয়? বিযোজন বিক্ৰিয়া। গতিকে এইটো এটা কি বিক্ৰিয়া হৈ যাব? বিযোজন বিক্ৰিয়া। কঠিন পানী কোমল কৰাৰ বাবে ব্যৱহাৰ কৰা ছডিয়াম যৌগটোৰ নাম লিখা। ইয়াৰ এনচাৰটো হৈ যাব ছডিয়াম কাৰ্বনেট হৈ যাব। ছডিয়াম কাৰ্বনেট। আৰু ছডিয়াম কাৰ্বনেটৰ আন এটা নাম হৈছে কাপোৰ ধোৱা ছদা। যিকোনো এটা লিখিলে হৈ যাব, কাপোৰ ধোৱা ছদা। আচ্ছা, কপাৰ ধাতুৰ বিদ্যুৎ পৰিশোধনত বিদ্যুৎ বিশ্লেষ্য হিচাপে কি ব্যৱহাৰ কৰা হয়? কি হয়? কপাৰ ছালফেটৰ এটা ড্ৰপ, কপাৰ ছালফেট CuSO4 ড্ৰপ। CuSO4 ড্ৰপটো বিদ্যুৎ বিশ্লেষ্য হিচাপে ব্যৱহাৰ কৰা হয়। আচ্ছা, তলৰ দিয়া যৌগটোৰ নাম লিখা। ইয়াত এইটো কাৰ্যকৰী মূলকটোৰ নাম কি? C+O আৰু লগত আছে H। গতিকে এই কাৰ্যকৰী মূলকটোৰ নাম আছিল এলডিহাইড, আৰু এলডিহাইড থাকিলে আমি কি প্ৰেফিক্সটো ব্যৱহাৰ কৰিম? এল। গতিকে ইয়াত কাৰ্বন আছে 3টা, গতিকে এইটো কি হৈ যাব? প্ৰপানেল। এই যৌগটোৰ নাম কি হৈ যাব? প্ৰপানেল। মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা অনুসৰি কোনটো বৰ্গৰ মৌলই হাইড্ৰাইড গঠন নকৰে? আৰু সেইটো হৈ যাব বৰ্গ 8। বৰ্গ 8। উদ্ভিদ দেহত তাপমাত্ৰা নিয়ন্ত্ৰণ কৰি ৰখাত কোনটো প্ৰক্ৰিয়াই সহায় কৰে? আৰু এইটো হৈ যাব বাষ্পমোচন। বাষ্পমোচন। কোনটো পদ্ধতিৰ দ্বাৰা প্ৰাণী দেহৰ হৰমনৰ নিঃসৰণৰ সময় আৰু পৰিমাণ নিৰ্ধাৰণ কৰা হয়? আৰু সেই পদ্ধতিটোৰ নাম আছিল ফিডবেক। ফিডবেক পদ্ধতি। বীজৰ কোনটো অংশৰ পৰা অংকুৰণৰ পাছত ভৱিষ্যতৰ শিপা বা মূলৰ বিকাশ ঘটে? আৰু সেইটো হৈ যাব ভ্ৰূণমূল। ভ্ৰূণমূল। নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে অৰিহণা যোগোৱা যিকোনো এটা উপাদান উল্লেখ কৰা। আৰু এইটো হৈ যাব প্ৰাকৃতিক নিৰ্বাচন। এটা জিনীয় সংকৰণ, তেনেকুৱা ধৰণৰ বহুতকেইটা উপাদান আছে, গতিকে প্ৰধান উপাদানটো হৈছে প্ৰাকৃতিক নিৰ্বাচন। এখন উত্তল দাপোনৰ ফকাচ দৈৰ্ঘ্য 18 চেণ্টিমিটাৰ হ'লে দাপোনখনৰ ফাঁচ বেহাৰ্ধ কিমান? ফকাচ দৈৰ্ঘ্য দিয়া আছে। আচ্ছা, ফাঁচ বেহাৰ্ধৰ আমি এটা ফাঁচ বেহাৰ্ধ আৰু ফকাচ দৈৰ্ঘ্যৰ মাজত এটা সম্পৰ্ক এটা পাইছিলোঁ। কি আছিল এইটো? R=2/f। গতিকে আমাক R2 লাগে, ফাঁচ বেহাৰ্ধ উলিয়াব দিছে। 2 পূৰণ ফকাচ দৈৰ্ঘ্যটো কিমান দিয়া আছে? 18, আৰু 18 দুগুণ কিমান হৈ যাব? 36, আৰু লগত আহি যাব 36 চেণ্টিমিটাৰ। গতিকে দাপোনখনৰ ফাঁচ বেহাৰ্ধ কিমান হৈ যাব? 36 চেণ্টিমিটাৰ। পোহৰৰ কোনটো পৰিঘটনাৰ বাবে সূৰ্যাস্তৰ সময়ত সূৰ্যৰ চাকটো আপাতভাৱে চেপেটা দেখা যায়? আৰু এইটো হৈ যাব বায়ুমণ্ডলীয় প্ৰতিসৰণ। বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কাৰণে। বৈদ্যুতিক বৰ্তনীত প্ৰবাহৰ উপস্থিতি নিৰ্ণয় কৰা সঁজুলি এবিধৰ নাম উল্লেখ কৰা। প্ৰবাহৰ উপস্থিতি নিৰ্ণয় কৰা সঁজুলিবিধৰ নাম হৈছে গেলভেনোমিটাৰ।
এটা বৈদ্যুতিক বৰ্তনীত তলত দিয়া সংকেতটোৰ অৰ্থ কি বা কি বুজায়? আচ্ছা, গতিকে এইটো তোমালোকৰ কিছুমান চিহ্ন দিয়া আছিলে, এইটো কি বুজায়? পৰিৱৰ্তনশীল ৰোধ বা আমি চমুকৈ ৰিঅষ্টেট বুলি ক'ব পাৰোঁ। ৰিঅষ্টেট বা ক'ব পাৰোঁ পৰিৱৰ্তনশীল ৰোধ। মানুহৰ দেহত লিংগ নিৰ্ণয়ক ক্ৰমজম কেইযোৰ? লিংগ নিৰ্ণয়ক ক্ৰমজম সদায় মানুহৰ দেহত কিমান থাকে? এযোৰ। এযোৰ। 1987 চনত কোনটো সংস্থাই চুক্তি কৰিছিল যে 1986 বৰ্ষত যিমান পৰিমাণৰ CFC উৎপাদন কৰিছিল তাতকৈ যাতে বেছি CFC উৎপাদন নহয় আৰু সেই লক্ষ্য ৰক্ষা কৰি সফলতা লাভ কৰিছিল, আৰু সেই সংস্থাটোৰ নাম আছিল, লিখিব পাৰোঁ, ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট প্ৰগ্ৰেম, যাক চমুকৈ আমি ক'ব পাৰোঁ চমুকৈ ক'ব পাৰোঁ আমি UNEP বুলি। এইটো মুখস্থ কৰি থবা, এইটো অলপ ইম্পৰ্টেণ্ট হয়। আচ্ছা, এইটো 3 নম্বৰত আমাৰ 5টা প্ৰশ্ন আছিলে। প্ৰথমটো আছিলে নিকট দৃষ্টিগ্ৰস্ততা ৰোগত ভোগা মানুহ এজনৰ ঐক্ষিক গোলকটো যথেষ্ট, আৰু নিকট দৃষ্টিগ্ৰস্ততাত ভুগিলে কি হয়? ঐক্ষিক গোলকটো দীঘল হয়। ঐক্ষিক গোলকটো যথেষ্ট দীঘল। আচ্ছা, ডেছ হৈছে ৰাজস্থানৰ এটা পৰম্পৰাগত পানী সংৰক্ষণ পদ্ধতি। ৰাজস্থানৰ পৰম্পৰাগত পানী সংৰক্ষণ পদ্ধতিৰ নাম আছিল খাদিন্স। আৰু এটা আছিলে ৰাজস্থানৰ পৰম্পৰাগত পানী সংৰক্ষণ পদ্ধতি, আৰু সেইটোক নাদিজ বুলি কয়। গতিকে তোমালোকে যিকোনো এটা লিখিলে হৈ যাব। খাদিন্সো লিখিব পাৰা বা নাদিছো লিখিব পাৰা। নেক্সটটো চাবা, বাদুলি আৰু চৰাইৰ ডেউকা ডেছ অংগৰ উদাহৰণ, আৰু এইটো হৈ যাব সমবৃত্তিক অংগৰ উদাহৰণ। আচ্ছা, সমবৃত্তিক অংগ মানে কি আছিলে? যাৰ দেহৰ গঠনবিলাক বেলেগ বেলেগ কিন্তু কাম এটাই। বাদুলি আৰু চৰাইৰ ডেউকাৰ কাম কি? উৰা, কিন্তু সিহঁতৰ দেহৰ গঠনটো কি? একে নহয়। সেইবিলাক অংগক কি বুলি কয়? সমবৃত্তিক অংগ। সমবৃত্তিক অংগৰ উল্টাটো হৈ যাব সমসংস্থ অংগ। আচ্ছা, নেক্সট প্ৰশ্নটো চাবা, ক্ষুদ্ৰান্তত চৰ্বিসমূহ ফেটি এচিড আৰু ডেছলৈ ৰূপান্তৰিত হয়। কিহলৈ? ফেটি এচিড আৰু গ্লিচাৰললৈ। আচ্ছা, লৈটো নালাগে, লৈটো দিয়া আছে ইয়াত, গতিকে গ্লিচাৰল। সৰ্পিল শেলাইয়ে প্ৰজনন প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা পদ্ধতিটো হ'ল। আচ্ছা, সৰ্পিল শেলাইয়ে কোনটো প্ৰজনন প্ৰক্ৰিয়া ব্যৱহাৰ কৰে? এইটো হৈছে বিভংগন, গতিকে বিভংগন হৈ যাব। আচ্ছা, 4 নম্বৰটোত আমাৰ 10টা প্ৰশ্ন দিয়া আছিলে, আৰু প্ৰত্যেকটোত নাম্বাৰ আছে হাফকে, গতিকে 5 নম্বৰ হৈ যাব। ইয়াত আমি দুটা স্তম্ভ X আৰু Y প্ৰশ্ন উত্তৰখিনি দুটাৰ উত্তৰবিলাক মিলাব লাগে। গতিকে প্ৰথমটোত আছে চিনাবাৰ। এতিয়া চিনাবাৰ কি? চিনাবাৰ হৈছে মাৰ্কিউৰীৰ আকৰ, এইটো আমি জানো। গতিকে এৰ উত্তৰটো আমাক কাৰ লগত মিলিব? এইটোৰ লগত, গতিকে এৰ কাষত 8 লিখি দিয়া। বি নম্বৰটো আছে কি? চাবোন। চাবোন কি? দীঘল শৃংখল কাৰ্বক্সিলিক এচিডৰ ছডিয়াম বা পটাছিয়াম লৱণ, গতিকে বিটো কাৰ লগত মিলিব? 4 নম্বৰৰ লগত, গতিকে বিৰ কাষত 4 লিখি দিয়া। চিটো আছে উত্তল দাপোন। উত্তল দাপোন কি? গাড়ীৰ পিছফালে চাবলৈ ব্যৱহাৰ কৰা দাপোন, গতিকে চিৰ উত্তৰটো কি হ'ব? 5। তাৰপাছত চোৱা ডি, সজীৱ তাঁৰ। এতিয়া সজীৱ তাঁৰ কি? সজীৱ তাঁৰত সদায় ৰঙা অন্তৰক থাকে, কভাৰটো সদায় ৰঙা হয়, গতিকে ডিটো হৈ যাব 7। ইটো চল্ডাৰ কি?
লেড আৰু টিনৰ সংকৰ ধাতু গতিকে ইটোৰ উত্তৰ হৈ যাব 2 এফটো কি আছে দেহৰ সমতা কিহে ৰক্ষা কৰে চেৰিবেলাম গতিকে শুদ্ধ উত্তৰ হৈ যাব চেৰিবেলাম 6 নম্বৰ যিটো অপমাৰ্জক কি আচ্ছা অপমাৰ্জক মানে আমি জানো দীৰ্ঘ শৃংখলযুক্ত ছালফোনিক এচিডৰ এমনিয়াম লৱণ গতিকে শুদ্ধ উত্তৰ হৈ যাব 10 নম্বৰটো 11 আচ্ছা চিন্তা ভাৱনা কি প্ৰমস্তিষ্ক মগজু কোনটো অংশই চিন্তা ভাৱনাটো মেনেজ কৰে সেইটো হৈছে প্ৰমস্তিষ্ক গতিকে হৈ যাব 1 আইটো দাঢ়ি খুৰোৱাত ব্যৱহৃত দাবন আচ্ছা দাঢ়ি খুৰোৱাত কোনখন দাবন ব্যৱহাৰ কৰোঁ আমি অবতল দাবন গতিকে শুদ্ধ উত্তৰ হৈ যাব 9 নম্বৰটো আৰু লাষ্টটো চাবা ভূমি সংলগ্নতাৰ সদায় সেউজীয়া অন্তৰক থাকে আচ্ছা ইয়াত 3 নম্বৰতে সেউজীয়া অন্তৰক দিয়া আছে আৰু 11 নম্বৰতো সেউজীয়া অন্তৰক দিয়া আছে গতিকে তোমালোকে 3 বা 11 যিকোনো এটা বহুৱাই দিবা মই 3 বহাইছো আৰু এইখিনি আছিল MCQৰ নলবাৰী জিলাত হৈ যোৱা সায়েন্সৰ প্ৰথম পাৰ্টখন মানে MCQ 45টা গতিকে আচ্ছা লগতে তোমালোকক ভিডিঅ'টোৰ শেষত যিটো পাৰ্ট 2 আছিলে সায়েন্সৰ সেই পাৰ্ট 2খন তোমালোকক দেখুৱাইছো আৰু তাৰ পাছতে ভিডিঅ'টো মই সমাপ্ত কৰিম গতিকে তোমালোকে চাই ল'বা এইটো ভিডিঅ'টো নিশ্চয় ভাল পালা আৰু ভাল পালে তোমালোকে লাইক এটা কৰি থৈ যাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা গতিকে নেক্সট ভিডিঅ'ত আমি বেলেগ এটা পাৰ্ট চাম গতিকে নেক্সট ভিডিঅ'ত লগ পাম গতিকে আজিলৈ ধন্যবাদ